মহিলাসকলে ঘৰত কেনেকৈ সবে কদৰৰ নামাজ পঢ়িব, কেই ৰাকাত নামাজ পঢ়িব লাগিব, নিয়ত কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব, সবে কদৰৰ নামাজৰ 2 ৰাকাতৰ পিছে পিছে কোন দোৱাটি আপুনি পঢ়িব, 4 ৰাকাতৰ মূৰে মূৰে কোন দোৱা পঢ়িব লাগে, গোটেই শেষত মুনাজাত কেনেকৈ কৰিব লাগে, মুনাজাতৰ আৰম্ভণি কেনেকৈ কৰিব, মাজত কি পঢ়িব, শেষত কি পঢ়িব, আৰু এই ৰাতি কোন দোৱাটি বেছি বেছি আপুনি পঢ়িব লাগিব আৰু কোন জিকিৰসমূহ কৰিব লাগিব, গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, ভিডিঅ'টি ধৈৰ্য সহকাৰে চাই সবে কদৰৰ নামাজৰ নিয়ম কানুনখিনি আজি আপুনি শিকি লওক। এই ৰাতি ইমান ফজিলতপূৰ্ণ, ইমান বৰকতময় ৰাতি হয়। ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যদি কোনো ব্যক্তি মান কামা লাইলাতুল কদরি ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি, যদি কোনো ব্যক্তি ঈমান আৰু ইয়াকিনৰ সৈতে সবে কদৰৰ ৰাতি নফল নামাজ পঢ়ে, আল্লাহ তাআলাই তাৰ পূৰ্বৰ সকলো গুনাহ খাতা মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিয়ে। সুবহানাল্লাহ। আল্লাহ তাআলাই এই ৰাতিৰ সম্পৰ্কে এটা সূৰা কোরআনে কাৰিমত এটা সম্পূৰ্ণ সূৰা নাজিল কৰিছে, যি সূৰাৰ নাম হৈছে সূৰাতুল কদৰ। বিসমিল্লাহির রহমানির রহিম, ইন্না আনজালনাহু ফি লাইলাতিল কদর ওমা আদরাকা মা লাইলাতুল কদর লাইলাতুল কদরি খায়রুম মিন আলফি শাহর তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর সালামুন হিয়া হাত্তা মাতলাইল ফজর। আল্লাহ তাআলাই কয়, নিশ্চয় আমি তাক অর্থাৎ কুরআন আল কারীম কদরের রাতে অবতীর্ণ করেছি। সুবহানাল্লাহ। ওমা আদরাকা মা লাইলাতুল কদর, হে নবী আপনি জানেন না, আল্লাহ তাআলাই কইছে হে নবী আপনি জানেন না কদর কি হয়, ইয়ার বড়ত্ব কি, মহত্ব কি? আল্লাহ তাআলা নিজে উত্তরত কইছে, লাইলাতুল কদরি খায়রুম মিন আলফি শাহর, কদরের রাতি 1000 মাহতকৈ উত্তম হয়। আল্লাহু আকবার। এজন আবিদে দিনে নিশাই যদি 1000 মাহ পর্যন্ত ইবাদত করে, সেইজনতকৈ বেছি সওয়াব দান কৰিব যিসকলে কদরের রাতি নফল ইবাদত করে। সুবহানাল্লাহ। এজন আবিদে 1000 মাহ ইবাদত কৰি যিমান সওয়াব নাপাব, তাতকৈ বেছি সওয়াব আপুনি মই পাম যদি আমি সঠিকভাৱে এই ৰাতি ইবাদত কৰিব পাৰো। তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর, আল্লাহ তাআলার হুকুমত ফেরেশতার এক বিশাল ডাঙৰ জামাআত এই জমিনত অৱতীৰ্ণ হয়। খুদ জিব্রাইল আলাইহিস সালাম অৱতীৰ্ণ হয় আৰু গোটেই ৰাতি যিসকল বান্দা বান্দে ইবাদত কৰি আছে, নামাজ পঢ়ি আছে, তাসবিহ তাহলিল কৰিছে, জিকিৰ আজকাৰ কৰিছে, তেওঁলোকৰ সালামতিৰ কাৰণে গোটেই ৰাতিটো দোয়া কৰি থাকে। তেওঁলোকৰ জীৱনৰ ইহকাল পৰকালৰ কল্যাণৰ কাৰণে আল্লাহৰ ফেৰেশতাসকলে দোয়া কৰি থাকে। হাত্তা মাতলাইল ফজর, ইহা তক সুবহ তুলু হৈ যায়, ফজৰৰ ওয়াক্তলৈকে গোটেই ৰাতিটো বান্দাৰ কাৰণে দোয়া ইস্তিগফাৰ কৰি থাকে। জীৱনৰ সালামতিৰ কাৰণে, শান্তিৰ কাৰণে আল্লাহৰ ফেৰেশতাসকলে দোয়া কৰি থাকে। সুবহানাল্লাহ। সেই কাৰণে এই ৰাতি আমি বেছি বেছি নফল ইবাদত কৰিব লাগিব। আমি কি কি আমল কৰিম, গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিছো। যেতিয়া ইশাৰৰ আজান হৈ যায়, সুন্দৰকৈ অজু কৰি আমাৰ পুৰুষ ভাইসকল মছজিদত গুচি যাব, আমাৰ মহিলা মা ভনীসকল সুন্দৰকৈ অজু কৰি যাই নামাজত থিয় হৈ যাব। আপুনি প্ৰথমতে ইশাৰৰ নামাজ আদায় কৰিব, তাৰপিছত তাৰাবিৰ নামাজ আদায় কৰিব। তাৰাবিৰ নামাজৰ পিছত মছজিদত যিসকলে জামাত পঢ়ি আছে তেওঁলোকে ৰমজান মাহত ভিত্তিৰ নামাজটো জামাত আকাৰে পঢ়ি ল'ব, তাৰপিছত সবে কদৰৰ নামাজ নিজৰ নিজৰ ইচ্ছামতে পঢ়িব। কিন্তু মহিলা মা ভনীসকল যিহেতুকে ঘৰত নামাজ পঢ়িব, তেওঁলোকে ভিত্তিৰ নামাজটো ইয়াত নপঢ়িব, ভিত্তিৰ নামাজ কদৰৰ নামাজৰ পিছত পঢ়িব। আৰু এই ৰাতি যদি পাৰে আপুনি তাহাজ্জুদৰ নামাজো যদি পাৰে পঢ়িব। এই ৰাতিটো আমি ইবাদত কৰি থাকিব লাগে। আপুনি প্ৰথমতে ইশাৰৰ 12 ৰাকাত নামাজ আদায় কৰিব, 4 ৰাকাত সুন্নত, 4 ৰাকাত ফৰজ, 2 ৰাকাত সুন্নত, 2 ৰাকাত নফল। ইশাৰৰ 12 ৰাকাত নামাজৰ পিছত তাৰাবিৰ আপুনি 20 ৰাকাত নামাজ পঢ়িব। ইশা, বিতিৰ আৰু তাৰাবিৰ নামাজ সম্পৰ্কে এই চেনেলত ভিডিঅ' দিয়া আছে, সম্পূৰ্ণভাৱে নিয়তখিনি, দোৱাখিনি সম্পূৰ্ণভাৱে বুজাই দিয়া আছে। আপুনি চেনেলত সোমাই গৈ ভিডিঅ' চাই ল'ব আৰু ইশা, বিতিৰ আৰু তাৰাবিৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুনখিনি আপুনি জানি ল'ব। এতিয়া আহক আমি সবে কদৰৰ নামাজ আমি আলোচনা কৰো। সবে কদৰৰ নামাজ আমি কেই ৰাকাত পঢ়িব লাগিব, কোন সূৰা দি পঢ়িব লাগিব, নিয়ত কেনেকৈ কৰিব লাগিব, আৰবী নিয়ত কি, অসমীয়া নিয়ত কি, আৰু 2 ৰাকাতৰ পিছে পিছে কোন দোয়া পঢ়িব, 4 ৰাকাতৰ পিছে পিছে কোন দোয়া পঢ়িব, গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিছো। আপুনি যেতিয়া সবে কদৰৰ নামাজ পঢ়ে, আপুনি কমসে কম 12 ৰাকাত সবে কদৰৰ নামাজ পঢ়িব। আমাৰ আকাবিৰ সকলে এই ৰাতি 1000 ৰাকাতলৈকে নামাজ পঢ়িছিল। সুবহানাল্লাহ। এই ৰাতিটো হৈছে মাগফিৰাতৰ ৰাতি। এই ৰাতি আল্লাহ ৰাব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাৰ কাৰণে আলান কৰি থাকে, মোৰ বান্দা বান্দীসকল তোমালোকৰ কিহৰ অভাৱ হৈছে, কিহৰ প্ৰয়োজন হৈছে, মোৰ ওচৰত দোয়া কৰা, মই সকলো প্ৰয়োজন পূৰণ কৰি দিম। ভাগ্য পৰিৱৰ্তনৰ ৰাতি হয়। এটা বছৰ আপুনি ক'ত যাব, কি কৰিব, কিমান টকা ইনকাম কৰিব, কি খাব, কি পৰিধান কৰিব, এই সকলোবোৰ লিখা হয়। সেইকাৰণে এই ৰাতিটো আমি গোটেই ৰাতি ইবাদত কৰি আল্লাহ তাআলাৰ ইবাদত বন্দিগীত আমি ৰাতিটো কটাব লাগে। আপুনি কমসে কম 12 ৰাকাত সবে কদৰৰ নামাজ পঢ়িব, 2 ৰাকাত কৰি নিয়ত কৰি এই নামাজ পঢ়িব লাগিব। সবে কদৰ
কদৰৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা রাকাতাই সলাতি লাইলাতুল কদরি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার আকৌ কৈছো নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা রাকাতাই সলাতি লাইলাতুল কদরি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে 2 রাকাত শবে কদৰৰ নফল নামাজ পঢ়ি আছো আল্লাহু আকবার শবে কদৰ যদি উল্লেখ নকৰাও মই 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলেও কিন্তু হৈ যাব শবে কদৰ উল্লেখ নকৰিলেও কোনো কথা নাই আৰু এই নামাজ যে কোনো সূৰা দে আপুনি পঢ়িব পাৰে আপোনাৰ যে কোনো সূৰা ভালকৈ মুখস্থ আছে সেই সূরা দিয়ে আপনি এই নামাজ পঢ়িব পাৰে বহুতে প্ৰশ্ন কৰি থাকে হুজুৰ আমি যদি সূরা ইখলাস দিয়ে এই নামাজ পঢ়ো প্ৰতি রাকাততে সূরা ইখলাস 3 বাৰ অথবা 10 বাৰ কৰি যদি পঢ়ো এনেকৈ নামাজ হ'বনে নাই নিশ্চয় এনেকৈ নামাজ হৈ যাব শবে কদৰৰ নামাজটো নফল নামাজ হয় আৰু আপুনি যদি সূরা ইখলাসৰ ফজিলতৰ উদ্দেশ্য কৰি সূরা ইখলাসৰ দ্বাৰা এই নামাজ পঢ়ে তেতিয়াহ'লে আপুনি এটা ডাবল সওয়াব পাব এটা হৈছে কদৰৰ ৰাতিৰ নফল নামাজৰ সওয়াব আৰু এটা হৈছে সূরা ইখলাসৰ ফজিলত সূরা ইখলাসৰ বহুত ফজিলত আছে হাদিস শরীফত আহিছে সূরা ইখলাস এবাৰ পাঠ কৰিলে 10 পাৰা কুরআনে কারীমৰ তিলাওয়াতৰ সওয়াব পায় দুবাৰ পাঠ কৰিলে 20 পাৰা তিলাওয়াতৰ সওয়াব পায় তিনিবাৰ পাঠ কৰিলে কুরআনে কারীম খতম কৰাৰ সওয়াব পায় আৰু যদি 10 বাৰ সূরা ইখলাস পাঠ কৰে হাদিস শরীফত আহিছে মান ক্বারা সূরাতুল ইখলাস 10 মাররাত বানাল্লাহু লাহু কাসরান ফিল জান্নাহ যে ব্যক্তি সূরা ইখলাস 10 বাৰ পাঠ কৰিলে আল্লাহ তাআলা তাৰ কাৰণে জান্নাতত এটা বিল্ডিং এটা মহল তৈয়াৰ কৰি দিব সুবহানাল্লাহ হযরত ওমর রাদিয়াল্লাহু তাআলা আনহু আরজ কৰিছিল ইয়া রাসূলুল্লাহ তেতিয়াহ'লে তো আমি জান্নাতত অগণন মহল তৈয়াৰ কৰিব পাৰিম কারণ আমি বেশি বেশি করে সূরা ইখলাস পড়ি থাকিম আল্লাহর রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ করে হে জাতর কসম যার কবজাত মুহাম্মদর জান হয় হে ওমর তুমি সূরা ইখলাস পাঠ কৰি যোৱা তুমি হয়তো ভাগৰি যাবা সূরা ইখলাস পঢ়ি পঢ়ি তুমি হয়তো ভাগৰি যাবা কিন্তু আল্লাহ তাআলা ইয়াৰ প্ৰতিদান দিওতে কমি নকৰে ইয়াৰ প্ৰতিদান আল্লাহ তাআলা দিয়েই থাকিব সুবহানাল্লাহ সেই কাৰণে সূরা ইখলাসৰ ফজিলতৰ উদ্দেশ্য কৰি যদি আপুনি সূরা ইখলাসৰ দ্বাৰা আপুনি কদৰৰ নামাজ পঢ়ে বা যিকোনো নফল নামাজ পঢ়ে আপুনি সবে কদৰৰ বা হে নফল নামাজৰ আপুনি সওয়াব পাব আৰু লগতে সূরা ইখলাসৰ আপুনি সওয়াব পাব সূরা ইখলাস এটি অন্যতম সূরা হয় কুরআনে কারীমৰ যিমান সূরা আছে অন্য কোনো সূরাত আল্লাহ তাআলাৰ ইমান ধুনীয়াকৈ তাৰিফ আৰু প্ৰশংসা কৰা হোৱা নাই যিমান ধুনীয়াকৈ আল্লাহ তাআলাৰ ওয়াহদানিয়াতৰ তালিম দিয়া হৈছে আল্লাহৰ প্ৰশংসা কৰা হৈছে এই সূরা ইখলাসৰ মাজত এই সূৰাৰ অৰ্থ শুনিলে আপুনি বুজি পাব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কুল হুয়াল্লাহু আহাদ হে নবী আপুনি কৈ দিয়ক আল্লাহ এক অদ্বিতীয় হয় আল্লাহু সামাদ আল্লাহ বেনিয়াজ হয় আল্লাহ কারো মুখাপেক্ষী নহয় আমি কোনো এটা বস্তু বনাবলৈ আৰু এটা বস্তুৰ প্ৰয়োজন হয় আৰু কোনোবা কাৰোবাৰ আমি সহায় লওঁ কোনো সহায় নোলোৱাকৈ আমি কোনো বস্তু তৈয়াৰ কৰিব নোৱাৰো কিন্তু আল্লাহ ৰাব্বুল আলামিন এই জাহান সৃষ্টি কৰিছে আকাশ জমিন চন্দ্ৰ সূৰ্য গ্ৰহ তৰা এই সকলোবোৰ সৃষ্টি কৰিছে কোন বুলি কৈ দিয়াৰ লগে লগে সকলো কিছু হৈ গৈছে হৈ যা বুলি কোৱাৰ লগে লগে হৈ গৈছে আল্লাহ তাআলা বেনিয়াজ হয় কারো মুখাপেক্ষী নহয় কিন্তু আমি মুখাপেক্ষী হয় লাম ইয়ালিদ ওয়া লাম ইউলাদ আল্লাহ তাআলা কাৰোবাৰ পৰা জন্ম লোৱাও নাই কাৰোবাক জন্ম দিয়াও নাই ওয়ালাম ইয়াকুল লাহু কুফুয়ান আহাদ আৰু আল্লাহ তাআলাৰ সমকক্ষ কোনো নাই আল্লাহ তাআলাৰ সমতুল্য কোনো নাই ইমান ধুনীয়াকৈ তাওহীদৰ তালিম দিয়া হৈছে সেই কাৰণে এই সূৰাৰ আপুনি ফজিলতৰ উদ্দেশ্য কৰি এই সূৰাৰ দ্বাৰা আপুনি সবে কদৰৰ নামাজ পঢ়িব পাৰে আপুনি যেতিয়া নিয়ত কৰিলে নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা রাকাতাই সলাতি লাইলাতুল কদরি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার নিয়ত কৰি তাকবীরা তাহরিমা কোতে আমাৰ মহিলা মাফুনি সকল মন কৰিব আপুনি কান্ধলৈকে হাত উঠাব লাগিব আৰু হিজাবৰ ভিতৰত আপুনি হাত উঠাব ডাঙৰ হিজাব ল'ব যাতে হিজাবৰ বাহিৰত আপোনাৰ হাত নোলাই হিজাবৰ ভিতৰত আপুনি হাত উঠাব কান্ধলৈকে আৰু সিনাৰ ওপৰত হাত ৰাখি দিব আমাৰ পুৰুষ ভাইসকলে কাণৰ লথি বৰাবৰ হাত উঠাব লাগে আৰু নাভিৰ তলত হাত বান্ধিব লাগে আপুনি যেতিয়া নিয়ত কৰিলে সানা পঢ়িব সুবহানাকা আল্লাহুম্মা বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক সানা পঢ়াৰ পিছত আউযু বিল্লাহি বিসমিল্লাহ সূরা ফাতিহা তাৰ পিছত অন্য যিকোনো সূৰা দি আপুনি পঢ়িব পাৰে আৰু যদি সূৰা ইখলাস দি পঢ়ি আছে তেতিয়াহ'লে সূরা ফাতিহা পঢ়াৰ পিছত আপুনি 10 বাৰ সূরা ইখলাস পঢ়িব তাৰ পিছত রুকু সিজদা কৰি উঠি আহি দ্বিতীয় ৰাকাতৰ আৰম্ভণিত বিসমিল্লাহ পঢ়ি সূরা ফাতিহা পঢ়ি আকৌ 10 বাৰ সূরা ইখলাস পঢ়িব এনেকৈ আপুনি 12 ৰাকাত নামাজ আপুনি পঢ়িব কমসে কম 12 ৰাকাত আপুনি বেছিও পঢ়িব পাৰে আপুনি যিমান পাৰে এই ৰাতিটো বেছি বেছি নফল নামাজ পঢ়িব আৰু 2 ৰাকাত নামাজ পঢ়ি অলপ যেতিয়া বহিব ইস্তিগফাৰ পঢ়িব আস্তাগফিৰুল্লাহ ৰাব্বি মিন কুল্লি জামবি ওয়া আতুবু ইলাই 3 বাৰ 4 বাৰ 5 বাৰ কৈ যিমান পাৰে ইস্তিগফাৰ পঢ়িব তাৰ পিছত আকৌ থিয় হৈ নামাজ পঢ়িব 4 ৰাকাত পঢ়ি অলপ
ৰেষ্ট কৰিব, মাজে মাজে তসবিহ পঢ়িব। এই ৰাতিটো এটা তসবিহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিছিল। মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহা আৰজ কৰিছিল, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, যদি মোৰ জীৱনত মই শবে কদৰ পাওঁ তেতিয়াহ'লে মই কি আমল কৰিম, এনেকুৱা এটা আমল মোক শিকাই দিয়ক। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাক এই দুআটি শিকাই দিছিল। আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি। আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি। এই দোয়াটি বেছি বেছি পঢ়িব। এই দোৱাৰ অৰ্থ হৈছে, ইয়া আল্লাহ, আপুনি নিশ্চয় ক্ষমাশীল আৰু ক্ষমা কৰি আপুনি পছন্দ কৰে, আপুনি ভাল পায়, আমাক ক্ষমা কৰি দিয়ক। আমি এই দোয়াটি বেছি বেছি পঢ়িব লাগে। আপুনি 4 ৰাকাত নামাজ পঢ়িব, কমসে কম 100 বাৰ হাতত তসবিহ লৈ এই তসবিহটি আপুনি পঢ়িব। ইয়াৰ পিছত আপুনি যেতিয়া নামাজ শেষ কৰে, গোটেই নামাজৰ পিছত আপুনি জিকিৰ কৰিব। সুবহানাল্লাহ 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 100 বাৰ, আলহামদুলিল্লাহ 100 বাৰ, আল্লাহু আকবার 100 বাৰ, লা ইলাহা ইল্লাল্লাহ 100 বাৰ, ইস্তিগফাৰ 100 বাৰ, আস্তাগফিৰুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাইহি, নতুবা আস্তাগফিরুল্লাহ 100 বাৰ এনেকৈ পঢ়িব। দুরূদ শরীফ 100 বাৰ পঢ়িব। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিকোনো দুরূদ শরীফ আপুনি পঢ়িব পাৰে। আপুনি জিকিৰ কৰাৰ পিছত আকৌ যেতিয়া আপুনি মুনাজাত কৰে, মুনাজাত কৰাৰ পূৰ্বে আপুনি কমসে কম 3 বাৰ দুরূদ শরীফ পঢ়ি ল'ব। যিকোনো দুরূদ শরীফ আপুনি পঢ়িব পাৰে আৰু দুরূদ শরীফ পঢ়ি আকৌ 3 বাৰ ইস্তিগফাৰ পঢ়ি আপুনি হাত তুলি মুনাজাত কৰিব। যেতিয়া মুনাজাত কৰে সিনা বৰাবৰ হাত তুলিব আৰু কান্দাৰ চেষ্টা কৰিব। কান্দা নাহিলেও কান্দাৰ ভেকশন কৰিব। আৰু মুনাজাতৰ আৰম্ভণি দুৱাৰ আদব হৈছে এনেকুৱা আলফাজ, এনেকুৱা শব্দ ব্যৱহাৰ কৰিব লাগে য'ত নেকি আল্লাহ তাআলাৰ প্ৰশংসা আছে আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুরূদ আছে। আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আমবিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন। এনেকৈ আপুনি দোয়া আৰম্ভ কৰিব। আৰু যদি আপুনি এটো নাজানে, আপুনি দোৱাৰ আৰম্ভণিত আলহামদুলিল্লাহি ৰাব্বিল আলামিন এইখিনি কৈও আপুনি আৰম্ভ কৰিব পাৰে। আৰু দোৱাৰ মাজত সূৰা ফাতিহাও আপুনি পঢ়িব পাৰে। সূৰা ফাতিহা এটি দোয়া হয়। আৰু আপুনি কোরআনে কাৰিমৰ যিবোৰ দোয়া মসনুনা মনকুলা আছে, ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা, এইবোৰ দোয়া পঢ়িব পাৰে। ৰব্বানা যালামনা আনফুসানা, এইবিলাক দোয়া পঢ়িব। হাদিসৰ পৰা যিবোৰ দোয়া আপুনি জানে, আল্লাহুম্মা আনতাস সালাম ওয়া মিনকাস সালাম তাবারাকতা ইয়া যাল জালালি ওয়াল ইকরাম, এই দোয়াটিও আপুনি পঢ়িব। আৰু যদি আপুনি আৰবিত কোনো দোয়াই নাজানে, কান্দি কান্দি নিজৰ ভাষাত দোয়া কৰিব। আল্লাহ তাআলাই সকলোৰে ভাষা বুজি পায়। আল্লাহ তাআলাই সকলোৰে সৃষ্টিকৰ্তা, সেইকাৰণে আমাৰ সকলোৰে ভাষা বুজি পায়। ইন্নাল্লাহ আলিমুম বিজাতিস সুদুৰ, আল্লাহ তাআলাই অন্তৰৰ খবৰ জানে। আমি কান্দি কান্দি আল্লাহ তাআলাৰ ওচৰত এই ৰাতি বিচাৰিব লাগিব। জীৱনৰ গুনাহবোৰ মনত পেলাব লাগিব। অনুতপ্ত হৈ, ইয়া আল্লাহ, মই গুনাহগাৰ, তোমাৰ নাম গাফফাৰ। ইয়া আল্লাহ, মইতো ভুল কৰিলো নিজৰ জ্ঞানৰ অভাৱত, শয়তানৰ চক্ৰান্তত পৰি। ইয়া আল্লাহ, ভুলটো কৰিয়ে পেলালো। ইয়া আল্লাহ, তোমাৰ দ্বাৰত হাজিৰ হৈছো, তুমি মোক মাফ কৰি দিয়া। এনেকুৱা বহুত তাৰিখ আছে, তাৰিখত এনেকুৱা বহুত নজিৰ আছে যে ডাঙৰ ডাঙৰ দস্য কাফিৰকো আল্লাহ তাআলাই মাফ কৰি ওলি বনাই দিছে। আপুনি মই কোন হয়? আমি আল্লাহ তাআলাৰ ৰহমত কেতিয়াও গুনাহ কৰি অতিক্ৰম কৰিব নোৱাৰিম। আমাৰ গুনাহ ইমানো ডাঙৰ নহয় যে আমি আল্লাহৰ ৰহমতৰ অতিক্ৰম কৰি যাব পাৰিম। আমি আল্লাহ তাআলাৰ ওচৰত কান্দি কান্দি দোয়া কৰিলে নিশ্চয় আল্লাহ তাআলা আমাৰ দোয়া কবুল কৰিব, আমাৰ গুনাহবোৰ মাফ কৰি দিব। নিজৰ ভাষাত কান্দি কান্দি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব লাগিব। আৰু দোয়া যেতিয়া শেষ কৰে, বিৰহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন কৈ আপুনি মুখমণ্ডল মাসাহ কৰি দোয়া শেষ কৰিব। আৰু এই ৰাতিটো আপুনি নামাজৰ বাহিৰে আপুনি জিকিৰ আজকাৰ কৰিলে, কোরআনে কাৰিমৰ তিলাওয়াত কৰিলে আৰু বেছি বেছিকৈ সদকা খায়ৰাত এই ৰাতি কৰিব লাগে। অৱশেষত এটা কথা কৈ দিওঁ, শবে কদৰৰ ৰাতি কিন্তু নিৰ্দিষ্ট নহয়। শবে কদৰৰ ৰাতি ৰমজানৰ শেষৰ 10 দিনৰ বেজুৰ ৰাতিসমূহত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শবে কদৰ তালাশ কৰিবলৈ কৈছে। তাহাৰৰাউ লাইলাতুল কদৰি ফিল বিত্ৰি ফিল আশৰিল আৱাখিৰ মিন ৰমজান। সহিহ বুখাৰী আৰু মুছলিম শৰীফৰ মুত্তাফাকুন আলাইহি ৰিৱায়াত হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে, তোমালোকে ৰমজানৰ শেষৰ 10 দিনৰ বেজুৰ ৰাতিসমূহত শবে কদৰ তালাশ কৰা। 21ৰ ৰাতি, 23ৰ ৰাতি, 25ৰ ৰাতি, 27ৰ ৰাতি আৰু 29ৰ ৰাতি। আমি অকল 27ৰ ৰাতিটো ইবাদত কৰি থাকোঁ। আচলতে এইটো ভুল কথা হয়। আমি 21ৰ ৰাতিটো বেছি বেছি ইবাদত কৰিব লাগে, 23ৰ ৰাতি ইবাদত কৰিব লাগে, 25ৰ ৰাতি ইবাদত কৰিব লাগে। খুদা নাখাস্তা যদি আমি 27ৰ ৰাতিৰ কাৰণে ইন্তজাৰ কৰি থাকোঁ, এইফালে 23ৰ ৰাতিত অথবা 21ৰ ৰাতিত পাৰ হৈ যায়, 25ৰ ৰাতিত পাৰ হৈ যায়, তেতিয়াহ'লে শবে কদৰৰ এই ফজিলতৰ পৰা আমি মেহৰুম হৈ থাকিম। সেইকাৰণে বেজুৰ এই 5টা ৰাতি আমি ইবাদত কৰি থাকিব লাগে। গোটেই ৰাতিটো আমি নফল নামাজ পঢ়ি থাকিব লাগে। মহান আল্লাহ তাআলা আমাক সকলোকে এই ৰাতি ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।